নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ঝাকাছ ভিডিঅ'লৈ। আজি আছে মোৰ ঘৰত এখন সৰু সুৰা মিলাদ আৰু পৰিয়ালৰ যথেষ্ট মানুহ মোৰ মিলাদখনত আহিছে আৰু বহুত ভাল লাগিছে আৰু ভিডিঅ'টো হ'ব আজি একদম ঝাকাছ। আপোনালোকে কণ্টিনিউ কৰি থাকিব, ভিডিঅ'টো স্কিপ নকৰিব, সম্পূৰ্ণ চাব। এনেকুৱা হ'ব বুলি কেতিয়াও ভবা নাছিলোঁ আৰু পাপা আৰু এয়া কেনেকুৱা খুটা লগাই তেওঁলোকে মিলাদৰ খানা বনাবলৈ ৰেডি হৈছে। দেখিছা মিলাদৰ খানা কেনেকুৱা, এনেকুৱা দৃশ্য আপোনালোক কেতিয়াবা ক'ৰবাত যদি দেখিছে মোক কমেণ্টত জনাব। আৰু এয়া চালাদিন আৰু ইয়াৰ পেহী আৰু আইডিয়া হৈ গ'ল আমাৰ পেহীৰ। কিমান ধুনীয়া, এনেকুৱা বৰষুণ দিছে, তিৰপাল লগাব পৰা নাই, তিৰপাল পৰি আছে। এই বৰষুণৰ মাজতো আমাৰ খানা পিনা কাম চলি আছে। এয়া মটনৰ কাৰণে সাজু হৈছে, এয়া পিঁয়াজ ফ্ৰাই হৈ আছে, মছলা দিলে আৰু এয়া যা যোগাৰ চলি আছে। আৰু বনাইছে কোন, অলপ দেৰিকৈ আপোনালোকক দেখুৱাম কোন বনাই আছে, শেষত দেখুৱাম। আৰু নেৰা নেপেৰা বৰষুণ এনেকুৱাকৈ দি আছে, কি ক'ম আৰু, ক'বলগীয়া কোনো ভাষাই নাই। দেখিছে কি ধুনীয়া বৰষুণ দি আছে, ইমান ধুনীয়াকৈ মই ওপৰলৈ কৈ আছোঁ আৰু 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 দিয়ক, আৰু বৰষাই দিয়ক। আৰু খানা পিনা আজি হ'ব, ডেক বেঞ্চত খোৱা বোৱা হ'ব। যিহেতু দেখিছে পানী পেণ্ডেলৰ পৰা কি ধৰণে পানী পৰি আছে, বৰষুণ কি ধৰণে পৰি আছে দেখিছে। এয়া হওক, এনেকুৱা বৰষুণৰ মাজত মানুহ কেনেকুৱা বহিব, কেনেকুৱা খাব, কেনেকুৱা মিলা থাকিব। নানীয়ে পুৰা লাগি আছে, এইফালে নানী জিমা দি আছে, মৈদামৰ এটা জিমা আছে, আৰু যাতে মিলাদখন ভালকৈ হওক। আৰু কিন্তু প্ৰকৃতিয়ে এনেকুৱা নাটনি লগাইছে, এয়া বানপানী নাটনি লগাইছে, দেখিছে বানপানী নাটনি চাওক। সেইফালৰ পৰা গৈছোঁ, কি ধুনীয়া বানপানী হৈছে। এই বানপানী পৰিৱেশত মানুহ আহিব, আহি মেলি ইয়াত মিলাদ খাব। আৰু আমাৰ এজন ইউটিউবাৰ এজন আছে, তেওঁ ভিডিঅ' ব্লগ বনাই আছে। আৰু এয়া খানা বনিছে ইয়াতে। আৰু এইফালে ৰভা তলতো কেনেকুৱা পানী হৈ গৈছে ভিতৰত, এতিয়া চিন্তা হৈ গৈছে মানুহখিনি কেনেকৈ আহিব, কেনেকৈ বহিব। বহা কথা আছিলে পাৰ্টি পৰাকৈ, কিন্তু এতিয়া চকীত বহিব। ভিতৰত খাই আছো, মই ভিতৰত নলওঁ। দি আছে আমাৰ ভাইও আছে, এইফালে আমাৰ মুন আছে। মুন ভাত ল, গোচ লাগে। চব্জি কেনেকুৱা হৈছে? এই চব্জি দে মুনক। গোটেই মানুহ ডুবুৱাই আছে, মই একমাত্ৰ এইখিনি। কেনেকুৱা খাই আছে ইয়াত আমাৰ পেহী। কালিৰ পৰা কৈ আছিলে মোক লাগিব বুলি, আজি আশা পূৰা কৰি দিলোঁ। আপোনাক লাগিব নালাগে? চালাদিনো পিছপৰা নাই, এয়া দেখিছা চালাদিনো পিছপৰা নাই, পূৰা দি আছে চালাদিন। সকলো মানুহ আহিলে মিলাদ খাবলৈ, বহুত ভাল লাগিলে। দূৰ দূৰণিৰ পৰা আলহী আহিছিলে। আৰু এতিয়া মোৰ বন্ধুসকলে ইয়াৰ ৰভা মানে খুলি আছে গোটেইখিনি, কিয়নো এইখিনি ভাড়াৰ বস্তু হয়, সেইখিনি খুলি আছে দিব। আৰু এই কণমানিটো দেখিছে নাই, একদম ধুনীয়া মৰম লগা কণমানি এজন বহি আছে। আৰু আলহীখিনি যাবলৈ ওলাইছে, তেখেতলোকক বিদায় কৰি দিওঁ। তেওঁলোকে আহিলে বহুত ভাল লাগিলে। আৰু বিশেষ এজন ব্যক্তিক লৈ মোক ভাল লাগিলে। তেখেতৰ আজি যি কুক কৰিলে, খানা বনালে, বহুত ভাল লাগিলে। মাৰ্ঘেটা যিমান মই মানুহ মাতিছিলোঁ, তেওঁলোকে তেখেতৰ নাম কৰিছে, বহুত ধুনীয়া খানা বনাইছে বুলি। আৰু এইজন হ'ল আমাৰ আব্দুল ৰব ব্লগ, কিয়নো তাৰ এজন ইউটিউব চেনেল আছে, মই ডিছক্ৰিপশ্যনত তেওঁ লিংক দি দিম। আপোনালোকে তেওঁ ভিডিঅ'টো ভাল পালে, ভাল কণ্টেণ্টৰ ভিডিঅ' বনাই আছে, আপোনালোকে তাৰ ভিডিঅ'টো অলপ ছাবস্ক্ৰাইব কৰি দিব। চ' ভাল লাগিলে, হয়, থেংক ইউ, গৈ থাকোঁ। আৰু বহুত ভাল লাগিলে। হয়, দুদিনৰ কাৰণে আহিলে, কিন্তু এনেকুৱা লাগিছে বহুত দিনৰ মোৰ লগত থকা আৰু আজি গুচি যোৱাৰ কাৰণে অলপ বেয়া লাগিছে। তো কিবা ক'বা নি মোৰ ছাবস্ক্ৰাইব
আপুনি মাতিছে ভাল লাগিলে আকৌ আপুনি কেতিয়াবা মাতিব তেনেকুৱাই নিশ্চয় 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 আলহী আহিলে কিবা আলহী আহিলে অলপ ভাল লাগে আলহী কিবা এটা ইছ্যুত আলহী হয় ভাল লাগি যায় হ'ব বহুত বহুত ধন্যবাদ আৰু এজন মোৰ ভাইটি যাবলৈ ওলাইছে এজন মোৰ মিছেছ কুৰ্তাটো মোৰ নহয় অৱশ্যে এইফালে আছে এজন মোৰ বাইদেউ আজি থাকিব বাইদেউ থাকিব বাইদেউক বিদায় কালি দিম আৰু এই যে এইফালে ভিতৰ ফালে অলপ সোমাই দিওঁ ভিতৰ ফালে এই আছে তন্নু আছে আৰু এয়া আমাৰ বৌ আছে আমাৰ মৰম বৌ মোৰ ভিডিঅ'ত আহি থাকে আৰু তেখেতো আজি থাকিব কালি বিদায় ল'ব এজন কেকা আছে বহুত দূৰৰ পৰা আহিছে খাৰচাঙৰ পৰা আহিছে আৰু মোৰ যোৱা ভিডিঅ' ইফতাৰী ভিডিঅ' তেওঁক আপোনালোকে দেখিব পাৰিছিলে হয় নাই আৰু আলহীখিনি আছিলে গ'লগৈ কিন্তু মই সময় নাপালোঁ ভিডিঅ' বনাবলৈ অলপ ব্যস্ততাৰ কাৰণে ভিডিঅ' বনাব নোৱাৰিলোঁ চব ভিডিঅ'টো কেনেকুৱা হ'ব ভাল হ'ব বেয়া হ'ব নাজানো কিন্তু ভাল পালে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব এই যে আলহীখিনি গৈ আছে দেখিব পাৰিছে ভিডিঅ'টো ৰাতি সিহঁতৰ দাৱত আছে আজি ৰাতি সিহঁতি খাই যাম বুলি কৈছে হ'ব বাৰু আৰু এইজন ভাইটিটো মোৰ ভতিজা হয় কিন্তু বহুত কৈছে আৰু এজন আমাৰ আন্না বহুত সহায় কৰিলে ৰাতি 5টাৰ পৰা আৰু এইজন আমাৰ ভিনদেউ আসসালামু আলাইকুম ভিনদেউ অলপ দেৰিকৈ আহিলে কিন্তু আপুনি আহিব অলপ পাছত ঠিক আছে এয়া ভিনদেউ এতিয়া নামাজ পঢ়িব গৈছে আমাৰ কাৰণে দোৱা কৰিব কিবা ক'ব নি মোৰ ছাবস্ক্ৰাইবসকলক এই আলহীখিনি যাবলৈ ওলাইছে সকলোকে মই বাই বাই কৈ দিছোঁ চ' বাই বাই তো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি নতুন ভিডিঅ' লৈ আকৌ আহিম লাইক কমেণ্ট শ্বেয়াৰ আৰু লগত ছাবস্ক্ৰাইব কৰি দিয়ক বাই